19 জুলাইৰ এখন ভয়ংকৰ ছবি বন্দী হৈছিল নিউজ 18ৰ কেমেৰাত। শিৱসাগৰৰ শিমলুগুৰিৰ ধুদৰালিৰ দুইপাৰ বাসিন্দাই বান অহাৰ কথা তলকিবই নোৱাৰিলে। হঠাৎ অহা বাহনী পানীয়ে গেৰেজৰ পৰাই উটুৱাই লৈ গ'ল বাহনখন। গেৰেজৰ বাহন উটুৱাই নি পেলালে 100 মিটাৰ নিলগত। মানুহৰ ঘৰৰ ভিতৰৰ বিছনা পৰ্যন্ত উটি গ'ল 200 মিটাৰ পৰ্যন্ত। এতিয়া শিমলুগুৰিৰ ৰামুগাঁৱৰ বহু পৰিয়ালৰ ঘৰ বুলিবলৈ একোৱে নোহোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। 19 জুলাই বান বিভীষিকাৰ ভয়াৱহ ছবিখন আপুনি দেখিছে। এই মুহূৰ্তত মই আপোনাক শিমলুগুৰিৰ ৰামুগাঁৱৰ এখন ছবি দেখুৱাম, যিখন ছবি দেখিলে আপুনি বুজিব যে সিদিনা মানুহবোৰৰ অৱস্থা কি হৈছিল, মানুহবোৰৰ সপোনবোৰ কেনেদৰে শেষ হৈ গৈছিল। এই বাহনখন চাওক, এখন এক্সপ্ৰেছো বাহন আপুনি দেখিছে। এই বাহনখন এতিয়া বোকা আৰু পলসৰ মাজত সোমাই আছে। এই বাহনখনৰ অৱস্থা নাই, এতিয়া তেওঁলোকে এই বাহনখন উঠাই নিব পৰা নাই। কিন্তু এই বাহনখন এই স্থানত আহি পালে কেনেকৈ? এয়া গেৰেজ নহয়, কিন্তু এই বাহনখন ইয়ালৈ পানীয়ে উটুৱাই নিলে। কিন্তু আপুনি আচৰিত হ'ব, পানীৰ যিটো প্ৰবল সোঁত আছিল সেয়া আপুনি বুজি পাব যে এই স্থানত বাহনখন পালেহি, কিন্তু ক'ৰ পৰা বাহনখন আনিছিল সেয়া আপুনি ভাবক। সেই যে আপুনি চোফাকেইখন দেখা পাইছে, লেতেৰা হৈ থকা চোফাকেইখন দেখা পাইছে, সেই স্থানত এই বাহনখন ৰাখি থোৱা হৈছিল। সেইটো আছিল গেৰেজ। সেই গেৰেজটো সম্পূৰ্ণৰূপে ভাঙি লৈ আহিলে পানীয়ে, আৰু তাৰ পাছত এই বাহনখনো সম্পূৰ্ণৰূপে একেচাতে উটুৱাই লৈ গুচি আহিল। এয়া আছিল 19 জুলাই বানৰ ভয়াৱহতা। আপুনি চিন্তা কৰক যে ঘৰ দুৱাৰ সকলো ভাঙি লৈ আনিছিল, আৰু এই বাহনখন গেৰেজৰ পৰা উলিয়াই আনিছিল। প্ৰায় 100 মিটাৰ কিন্তু পানীয়ে গেৰেজৰ পৰা এই বাহনখন লৈ আহি ইয়াত পেলাই দিলে। তাৰ পাছত এই ডিভানখন আপুনি চাওক, এই ডিভানখন এই যিটো স্থানত পৰি আছে, ইয়াৰ পৰা প্ৰায় 200 মিটাৰ দূৰত থকা এটা পৰিয়ালৰ ঘৰৰ এই ডিভানখন সম্পূৰ্ণৰূপে ভাঙি চিঙি এই ডিভানখন লৈ আনিছিল। এই ডিভানখন হৈছে এই মানুহ ঘৰৰ, কেমেৰাত প্ৰভাছে দেখুৱাব, ৰাস্তাৰ সিপাৰৰ সেই যিটো ভগা ঘৰ দেখা পাইছে, পানীয়ে ভাঙি থৈ যোৱা ঘৰ, সেই ঘৰটোৰ হৈছে এই ডিভানখন আছিল। গতিকে আপুনি ভাবক, এইটো হৈছে ধুদৰালিৰ একেবাৰে কাষৰ অঞ্চল, শিমলুগুৰিৰ ৰামুগাঁও, একেবাৰে ৰাস্তাৰ কাষৰ। এইটো হৈছে সোণাৰী যোৱা পথ। এই যিটো পথ আপুনি দেখা পাইছে বাহন গৈ আছে, এইটো সোণাৰীলৈ যোৱা পথটো, চৰাইদেউ সংযোগী পথটো। আৰু এই পথটোৰ দুয়ো কাষে আছিল বানৰ এয়া ভয়াৱহতা। আৰু এতিয়া এই মানুহবোৰৰো অৱস্থা নাই। আপুনি দেখা পাইছে চোফাৰ তেওঁলোকৰ ঘৰৰ সকলো সামগ্ৰী, টিন পাতৰ পৰা আৰম্ভ কৰি সকলোখিনি সামগ্ৰী এতিয়া তেওঁলোকে এনেদৰে পেলাই থ'বলগীয়া হৈছে। এয়া আছিল 19 জুলাই দিনটোত নাজিৰাত শিমলুগুৰিত বানৰ ভয়াৱহতা। দাদা, এখন গাড়ীখন আপোনাৰে? হয়, মোৰ। গাড়ীখন ক'ত আছিল সিদিনা? গাড়ীখন বৰ্তমান পৰি থকাৰ পৰা প্ৰায় 100 মিটাৰৰ ওচৰত, তাত ৰাস্তাৰ কাষত এটা গেৰেজ আছিল। সেই গেৰেজটো সম্পূৰ্ণৰূপে পানীয়ে ভাঙি লৈ আহিল। গেৰেজৰ খুটাত গাড়ীখন বান্ধি থোৱা আছিল, কিন্তু উটুৱাই লৈ আহি ইয়াত পেলাই দিলে, আৰু গাড়ীখন লুটি খাই গৈছিল, উবুৰি হৈ গৈছিল। কিন্তু আমি প্ৰায় 10-12জন মানুহে পানী শুকোৱাৰ পাছত গাড়ীখন এতিয়া বৰ্তমান চিধা কৰি ৰাখি থৈছোঁ। আমি ইঞ্চুৰেঞ্চ পাৰ্টিৰ লগত যোগাযোগ কৰিছোঁ। আমাৰ বাম্পাৰ ইঞ্চুৰেঞ্চ আছিলে, কিন্তু তেওঁলোকে গাড়ীখন এজনে কয় উঠাই নিবলৈ, এজনে কয় আমাৰ মানুহ যাব তাত ভিজিট কৰিব, কিন্তু বৰ্তমানলৈকে অহা নাই। 19 জুলাইৰ পৰা বৰ্তমান আজি 7 আগষ্টলৈকে এনেদৰে বোকা পানীত পৰি আছে। ইমান এখন গাড়ী সেই 100 মিটাৰ সেই গেৰেজৰ পৰা উটুৱাই অনাটো সহজ নহয়, কিন্তু খুব ভয়াৱহ আছিল আপোনালোকৰ ইয়াত। অত্যন্ত ভয়াৱহ। আমাৰ যিহেতু গাড়ীখন থকা ঠাইতকৈ আমাৰ ঘৰৰ ভেটিটো প্ৰায় 3 ফুট ওখ, কিন্তু সেই ঘৰটোৰ ভিতৰত আমি এবুকুলৈকে প্ৰায় 11 ঘণ্টা সময় আমি বন্দী হৈ থাকিলোঁ। তাৰ পাছত ইদিনা 20 জুলাই পুৱা 5 বজাত আমাক NDRF-এ ইয়াৰ পৰা উলিয়াই নিছে। এয়া আছিল বানৰ ভয়াৱহতা। দাদা, এই ডিভানখন আপোনাৰ নেকি? হয়, ডিভানখন আপোনাৰ? হয়। আপোনাৰ ঘৰটোতো বহুত দূৰত আছে। বহুত দূৰত। কেনেকৈ আনিলে ডিভানখন? সেই পানীয়ে গোটেই ভাঙি পেলাই লৈ আহিছে, বেৰ চেৰ চব একেচোতে লৈ আহিছে ভাঙি মেলি। মানে আপোনাৰ ঘৰখনত এতিয়া একো নাই? ঘৰখনত একো নাই, একো বস্তু নাই। চিলিণ্ডাৰৰ পৰা আদি কৰি ডেক্সি কেৰাহীৰ পৰা একো বস্তুৱেই নাই। বাতৰিৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।